যোৱাকালি আহিছিল মোৰ KSCৰ EM পূৰবী বাইদেউ যোৱাকালি আমাৰ ঘৰত আহিছিল আহি মোৰ লগত মিলি কথা পাতিছিল ভাল লাগছে আহাতে আহি এটা দেখিছে যে আমাৰ ৰাস্তাটো মানে পুৰা বোকা তাই বোকা হোৱাৰ কাৰণে তাই নিজে কৈছে যে মই এইটো চাই দিম তাৰপিছত এই লগালগ আজি ৰাতিপুৱা মানে লগাই দিছে কাম লগাই দিছে তাৰপাছত আহি মানে এতিয়া কাম মই দেখিলোঁ বাহিৰত ওলাই কাম হৈয়ে আছে তাৰ নিজে ব্যক্তিগত পুঁজিৰ পৰা তাই এইটো কাম কৰিছে বহুত ভাল লাগিছে মোক আজি আমি দীপেশ্বৰ বৰ্মনৰ ঘৰত উপস্থিত হোৱাৰ কাৰণটোৱে হ'ল মই যিহেতু পাকিস্তান আৰু ভাৰতৰ যি যুদ্ধ হৈছিল এই যুদ্ধত তেওঁ মানে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ এটা মানে পাকিস্তানৰ এটা ড্ৰোনো মানে ধ্বংস কৰিছিল আৰু সেই সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁ এতিয়া সুস্থ হৈ তেওঁৰ নিজৰ ঘৰত আজি উপস্থিত হৈছেহি আৰু তেওঁক মানে আমি শুভেচ্ছামূলক এটা বাণী দিবৰ কাৰণে যে ভালে যে আহি পাইছে সেইটো কাৰণে আমি মানে যোৱাকালি এই তেওঁৰ বাসগৃহত আমি উপস্থিত হৈছিলোঁ কিন্তু যোৱাকালি আহি আমি দেখা পালোঁ তেওঁৰ ঘৰৰ যিটো ৰাস্তা ইমানেই ৰাস্তাটো মানে বেয়া কন্দৰ্য মানে ৰাস্তা হয় সেইটোত তাৰমানে খোজকাঢ়িবৰ কাৰণে অলপ অসুবিধা আমি মানে পিছলি গৈছোঁ ইমান আৰু মানে পিছল আৰু কি মাটিটো পিছল বহুত তাৰ কাৰণে মই ঘৰত গৈ পেলাই অলপ চিন্তা কৰিলোঁ যে এই ৰাস্তাটোত যদি অলপমান আমি বালি চালি পেলাই দিব পাৰোঁ নিশ্চয় মানুহখিনিৰ অহা যোৱা কৰা এটা সুবিধা হ'ব সেই অনুপাতে আজি মই ভাবিলোঁ যে আজিয়ে বতৰটো ভাল হৈছে আজিয়ে মানে সেইখিনি বালি পাথৰখিনি আমি পেলাই দিওঁ আৰু তাৰ কাৰণে মই আজি আহিলোঁ কামটো কৰি আছে এতিয়া আৰু ভাল লাগিছে এইটো তেওঁ দেশৰ কাৰণে গৈছে পাকিস্তানৰ লগত যুদ্ধ কৰিব কিন্তু তেওঁৰ যদি ঘৰৰ ফেমিলিটোক যদি আমি অলপমান মানে সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ বা ফেমিলিটোৰ কথা যদি চিন্তা নকৰোঁ তেতিয়াহ'লে অকল এজনক কথা চিন্তা কৰিলেতো নহ'ব তেওঁক চৰকাৰে যিখিনি দিছে কিন্তু আমাৰ ফালৰ পৰা আমি তেওঁৰ যেতিয়া পৰিয়ালটো মানে ভাল কৰি সুস্থ অৱস্থাত অহা যোৱা কৰাৰ বাট ঘাট ৰাস্তা পথ এইবিলাক যদি অলপ সুস্থ ভাল হৈ থাকে তেতিয়াহ'লে আমাৰো ভাল লাগিব যিহেতু তেওঁ দেশৰ কাৰণে গৈছে গতিকে মই ভাবিলোঁ যে সেইটো নহয় আমি পৰিয়ালটোকো চাব লাগিব আৰু তেওঁ যিহেতু ঘৰলৈ আহিছে তেওঁৰ মনত তেওঁৰ সন্মুখত যেতিয়া আমি কামখিনি কৰিম ভাল লাগিব মনটো তেওঁ গৈ পেলাই আৰু মানে নতুন এটা উদ্যমেৰে মানে আমাৰ ভাৰতৰ যি কাজিয়া যুদ্ধ হৈ আছে সেই যুদ্ধত তেওঁ তাৰমানে ভালকৈ এটা কাম কৰিব পাৰিব আৰু শক্তি দিব পাৰিব সেইকাৰণে আমি আজি এই কামখিনি আৰম্ভ কৰিলোঁ আৰু খুব এটা পাৰ্মানেণ্ট বুলি ক'ব নোৱাৰোঁ কাৰণ ইয়াৰ চলিউশ্যনটো পিছত ওলাব কিন্তু এইটো হ'ল কি একদম এটা চিম্পুলভাৱে আমি মানুহখিনি যাতে সদ্যহতে অহা যোৱা কৰিব পাৰে বাৰিষা দিনটো গাড়ী নোসোমাই একেবাৰে পিছল গতিকে এইখিনিহে আমি আজি পৰ্যায়ক্ৰমে প্ৰথম পৰ্যায়ৰ কামখিনি আজি কৰি দিলোঁ আমাৰ KSC ফাণ্ডৰ বুলি নহয় কাৰণ KSC ফাণ্ডৰ যদি স্কিম ধৰোঁ আমি ডাঙৰ স্কিম হয় আৰু বহুত দীঘলীয়া প্ৰচেছ গতিকে এই প্ৰচেছত গ'লে আমাৰ তেওঁ কাম আজি নহ'ব আৰু 1 বছৰ লাগিব গতিকে এইখিনি মই ব্যক্তিগত ফালৰ পৰা ৰাস্তাটোত অলপমান মানে সুবিধা কৰি দিবৰ কাৰণে আহিছোঁ আজি মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা দিছোঁ এইটো মই আজি আমাৰ নলদবা গাঁৱত উপস্থিত হোৱা সন্মানীয়া পূৰবী চৰকাৰ বাইদেউ KSCৰ পাৰিষদ যে আমি আজি এটা খুব গৌৰৱান্বিত যে আমাৰ গাঁৱৰ এজন যুৱ সেনানীয়ে এই যোৱা কিছুদিন আগত হৈ যোৱা ভাৰত পাকিস্তানৰ যি যুদ্ধ হৈ গ'ল তাতেই তেওঁ যি বীৰত্ব দেখুৱাই সশৰীৰে ঘৰত আহি উপস্থিত হ'ল আৰু এইখিনিতেই আমাৰ KSCৰ পৰা বাইদেউ আহিছিল যোৱা পৰহি আৰু দেখিলে যে ৰাস্তাটো তেওঁলোকৰ সোমোৱা ৰাস্তাটো একেবাৰেই খুব শোচনীয় অৱস্থা বাৰিষাত আকৌ খুব বেয়া হয় তাৰ কাৰণে বাইদেউ নিজ ফালৰ পৰা নিজে গুণে যে ইয়াত অলপ ৰাস্তাটো ভাল কৰি দিয়াৰ কাৰণে যি পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ তৰফৰ পৰা যিহেতুকে এনে এজন বীৰ সেনানী আমাৰ এই ক্ষুদ্ৰতম অঞ্চলৰ পৰা গৈ ভাৰতত বাবে যি প্ৰদৰ্শন কৰি তেওঁ সুনাম অৰ্জন কৰিছে আৰু তেওঁৰেই এই বীৰত্বৰ
গাঁথা জোৱানৰ যি পদূলি ৰাস্তা এইখিনি একেবাৰে বাৰিষাত বোকা পানীৰে অসুবিধা হৈ পৰে তাৰ কাৰণে যিখিনি কাৰ্য পদক্ষেপ লৈছে আমি তাৰ কাৰণে ৰাইজৰ ফালৰ পৰা খুব সন্তুষ্টি লাভ কৰিছোঁ আৰু এনেকৈ পৰৱৰ্তী যে আৰু যিকোনো এনেকুৱা কাৰ্যত যে অঞ্চলটোত উন্নয়নৰ কামত আগবঢ়াব হাত আগবঢ়াই ৰাইজক উপকৃত কৰিব মিটিংখন শেষ নোহোৱা পৰ্যন্ত গলাত এইখন চবৰে বুজি নাথাকে না তলত থৈ দিয়ে যে টেবুলত এনেকৈ কৰিলে মোক নিজকে এইখনক মানে অপমান কৰা নিচিনা